RTI সংক্ৰান্তত আৰু এটা নতুন ভিডিঅ'টোৰ বিষয়বস্তু হৈছে হাউ টু ৰাইট RTI এপ্লিকেশ্যন। আপুনি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আপোনাৰ RTI আবেদনখন আপুনি কেনেকৈ লিখিব। বহুতো মানুহেই এই বিষয়টো আচলতে নাজানে। তথ্য জনাৰ অধিকাৰ আইন 2005 এইখিনি জানে, RTI জানে। গতিকে RTI এপ্লিকেশ্যন বা আবেদনখন কেনেকৈ লিখিব লাগে সেইটো বিষয় কিন্তু বহুতেই নাজানে। গতিকে যিবিলাকে জানে ভাল কথা, গতিকে যিবিলাক নাজানে গতিকে জানিবৰ কাৰণে মোৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষৰলৈকে চাব। আৰু যদি মোৰ চেনেলত নতুন আহিছে, ফেচবুকৰ পেজৰ পৰা যদি চাইছে পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবৰ পৰা চাইছে তেনেহ'লে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। এতিয়া আপুনি ধৰক কোনোবা এটা অফিচ বা কাৰ্যালয়ত আপুনি তথ্য জানিব বিচাৰিছে। এতিয়া ধৰিছোঁ এক্সাম্পল, ডিষ্ট্ৰিক্ট কমিশনাৰ অৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ BDO। এইটো হ'ল কি জিলা কাৰ্যালয়, জিলা আয়ুক্ত। এইটো হ'ল কি খণ্ড উন্নয়ন বিষয়া। এতিয়া আপুনি এখন তথ্য বা বিষয় জানিব বিচাৰিছে, যিটো বিষয় নেকি আপোনাৰ ডিষ্ট্ৰিক্ট কমিশনাৰৰ তাতে আছে, জিলা আয়ুক্তৰ কাৰ্যালয়ত আছে। গতিকে আপুনি RTI আবেদনখন কেনেকৈ লিখিব? যদি আপুনি অসমীয়াত লিখে তেতিয়াহ'লে আপুনি এনেকৈ এড্ৰেছ কৰিব লাগিব, প্ৰতি মাননীয় ৰাজ্যিক লোক তথ্য বিষয়া, জিলা আয়ুক্তৰ কাৰ্যালয়, ধেমাজি বুলি লিখিলে আপোনাৰ ইয়াতে জিলাৰ নামটো লিখিব, ইয়াতে আপোনাৰ তাৰিখটো দিব। তাৰপিছত ইয়াতে লিখিব আপোনাৰ বিষয়, ইয়াতে দিব তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ধাৰা 6+1 তথ্য জনাৰ অধিকাৰ আইনৰ অধীনৰ ধাৰা 601 মতে তথ্য বিচাৰি আবেদন। এনেকৈ আপোনাৰ ছাবজেক্ট বিষয়টো আপুনি লিখিলে। তাৰপিছত আপুনি লিখিব মহাশয়। তাৰপিছত আপুনি ইয়াতে লিখিব হেডিংটো লিখিলে, গতিকে আপুনি ইয়াতে এনেকৈ লিখিব পাৰে, মই এজন ভাৰতীয় নাগৰিক হওঁ। মই নিম্ন উল্লেখিত বাসস্থানৰ স্থায়ী বাসিন্দা হওঁ। আপুনি এনেকৈ লিখিলে, মহাশয় মই এজন ভাৰতীয় নাগৰিক হওঁ, মই নিম্ন উল্লেখিত বাসস্থানৰ স্থায়ী বাসিন্দা হওঁ। তাৰপিছত আপুনি লিখিব উপৰোক্ত আইনৰ অধীনত তথ্য জনাৰ বাবে 10 টকাৰ IPO অথবা ডিমাণ্ড ড্ৰাফ্ট অথবা চেক অথবা কোর্ট ফি
কোর্ট ফি অথবা নগদ ধন দরখাস্তর লগত গাঁঠি দিলোঁ এনেকৈ আপুনি লিখিলে তাৰপিছত আপুনি লিখিব আশা কৰোঁ নিম্নোক্ত তথ্যসমূহ প্ৰদান কৰিব বাস তাৰপিছত আপুনি লিখিব তথ্যৰ বিৱৰণ এনেকৈ আপুনি লিখিলে তাৰপিছত 1 নম্বৰ আপুনি আসলতে কি তথ্য বিচাৰিছে ইয়াত আপুনি ধুনীয়াকৈ লিখি যাব 1 2 3 4 হয়তো মই এটা বিষয় আপোনালোকক অৱগত কৰাই দিছোঁ আপুনি যিখন গাঁও পঞ্চায়তত থাকে গতিকে সেই গাঁও পঞ্চায়তত কোন কোন মানুহে অৰুণোদয় আঁচনিৰ মানে হিতাধিকাৰী হয় বা সেই নামখিনি আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে আপুনি এনেকৈ লিখিব যে ধেমাজি জিলাৰ তাৰপিছত খৰমুজা উন্নয়ন খণ্ডৰ অধীনত আমবাৰী গাঁও পঞ্চায়ত এলেকাত অৰুণোদয় আঁচনিৰ বাবদ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ তালিকা প্ৰদান কৰিব বাস আপুনি এনেকৈ লিখিলে গতিকে ধেমাজি জিলাৰ খৰমুজা উন্নয়ন খণ্ডৰ অধীনত আমবাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ধন পোৱা ব্যক্তিসকলৰ নাম ঠিকনা সবিশেষ আদি তথ্য যোগান ধৰিব এনেকৈ আপুনি লিখিলে বাস হৈ গ'ল তাৰপিছত লাষ্টত আপুনি এটা কথা লিখিব উপৰোক্ত বিচৰা তথ্যখিনি চাৰ্টিফাই কপি আকাৰে প্ৰদান কৰিব এইখিনি হ'ল লাষ্টত আপুনি এটা পইণ্ট দিব এইকাৰণে দিব আপোনাক লোক তথ্য বিষয়াজনে যিখিনি তথ্য দিলে যদি কোনো সিগনেচাৰ বা চাৰ্টিফাইড কৰি নিদিয়ে পৰৱৰ্তী সময়ত সেইখিনি আপুনি হয়তো গোচৰ মোকৰ্দমা বা আদালতত আপুনি সেইবোৰ দাখিল কৰিব নোৱাৰিব কাৰণ সেইবোৰ হ'ল আপোনাৰ জেৰক্স বা ফটো ষ্টেট কপি গতিকে আপুনি সকলো সময়তে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত যদি তথ্য বিচাৰিছে আপুনি চাৰ্টিফাইড কপি ল'ব তাৰপিছত লাষ্টত আপোনাৰ এইখিনি লিখাৰ পিছত আপোনাৰ সবিশেষ লিখিব আপোনাৰ এড্ৰেছ আপোনাৰ বিশ্বাসী আপোনাৰ ইয়াতে নাম লিখিব পিতাৰ নাম লিখিব গাঁও লিখিব ডাকঘৰ লিখিব তাৰপিছত জিলাৰ নাম লিখিব মোবাইল নম্বৰ দিব ইমেইল এড্ৰেছটো দিব গতিকে এনেকৈ আপুনি RTI আবেদনখন মানে লিখাৰ পিছত আপুনি ডাকঘৰৰ জৰিয়তে আপুনি পঠাব পাৰে অথবা সেই অফিচত গৈ হেণ্ড টু হেণ্ড নিজে হাতে আপুনি জমা দিব পাৰে যেতিয়া আপুনি নিজে হাতে জমা দিব আপোনাৰ ওচৰত এটা কপি ৰিচিপ্ট কপি আপুনি আপোনাৰ লগত ৰাখিব পৰৱৰ্তী সময়ত আপিল কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব গতিকে এনেকৈ আপুনি RTI আবেদন এখন আপুনি লিখিব পাৰে আপোনাক আৰু এটা ভাল এডভাইস দিছোঁ কম্পিউটাৰৰ দোকানত যিবিলাক RTI ৰেডিমেড ফৰ্ম পোৱা যায় সেইবোৰ আপোনালোকে ব্যৱহাৰ নকৰিব আপোনালোকে বগা কাগজত ধুনীয়াকৈ মই যেনেকৈ কৈ দিলোঁ এনেকৈ লিখি আপোনালোকে দাখিল কৰিব এইটো মানে বেষ্ট এটা মানে বুদ্ধি আৰু আপুনি কম্পিউটাৰৰ দোকানৰ পৰা যিখিনি আপুনি RTI ফৰ্ম পোৱা যায় সেইবোৰ আসলতে শুদ্ধ নহয় মানে হিমান সঠিক নহয় গতিকে আপুনি নিজে বগা কাগজত এনেকৈ লিখি আপোনাৰ RTI আবেদনখন দাখিল কৰিব যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে নিশ্চয় আপোনালোকৰ কমেণ্ট বক্সত জনাব ধন্যবাদ